স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈছোঁ DLED ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিখন পেপাৰ মই আধৰুৱাকৈ ডিছকাছ কৰিছিলোঁ তাৰে এটা প্ৰশ্ন মই দিবলৈ চেষ্টা কৰিছোঁ। বাকীখিনিও মই দি দিম যিমানখিনি পাৰোঁ। ভিডিঅ' দিওঁতে অলপ পলম হ'ল। এই 8 নম্বৰ প্ৰশ্নটো আজি মই দিবলৈ ওলাইছোঁ। প্ৰশ্নটো হৈছে খেলা ধূলাই শিশুৰ পেশীয় বিকাশত কেনেকৈ সহায় কৰে। খেলা ধূলা একচুৱেলি আমাৰ সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত প্ৰয়োজন হয়। আমি তেওঁলোকৰ স্থূল পেশী আৰু সূক্ষ্ম পেশী দুয়োটাই কি কৰে বিকাশ কৰে। এতিয়া স্থূল পেশী আৰু সূক্ষ্ম পেশী কোনবোৰ হয় সেইটো হৈছে মই দিয়ে দিছোঁ এক্সাম্পলবোৰ। সূক্ষ্ম পেশী কোনবোৰ হয়, যিবোৰ আমাৰ আঙুলি মানে সূক্ষ্ম পেশীবোৰ হয় সেইবোৰ সূক্ষ্ম পেশী হয়। যেনে ধৰক আঙুলিৰে মানে কিবা খেলা, ব্লকছ খেলা বা কিবা পাজলছ মিলোৱা, এইবোৰ সূক্ষ্ম পেশীৰ ভিতৰত পৰে। আৰু স্থূল পেশী যেনেকৈ ধৰক আমাৰ যিখিনি ডাঙৰ পেশী দৌৰা, জঁপিওৱা, এইবোৰ স্থূল পেশীত পৰে। কেতিয়াবা স্থূল পেশী আৰু সূক্ষ্ম পেশীৰ এক্সাম্পল দিয়াও আহে প্ৰশ্নত 1 নম্বৰৰ। তেতিয়া এনেকৈ লিখিলেই হ'ল। সূক্ষ্ম পেশীৰ যদি খেলা ধূলাৰ উদাহৰণ দিব দিয়ে তেতিয়াহ'লে লুডু খেলা বা ব্লকছ মিলোৱা, পাজল মিলোৱা, আৰু স্থূল পেশী হ'লে দৌৰা, জঁপিওৱা, এইবোৰ হ'ব। এই চাৰ্টখন বিশেষ এটা প্ৰয়োজন নাই, তথাপিতো অলপ চাই থ'লে হ'ল যে প্ৰতিনিধিত্বৰ বিকাশৰ 4টা স্তৰ আছে আৰু সেই 4টা স্তৰত মানে শিশুৱে কেনেধৰণে কি ক্ৰিয়া কৰে। তো সেইখিনি এনেই জাষ্ট চালে হ'ল অলপমান। তো ইমান এটা বিশেষ প্ৰয়োজন নাই, তথাপিতো মই লিখি থৈ দিছোঁ, আপোনালোকক দি দিছোঁ। আৰু ইয়াৰ লগতে মই এটা আৰু বিশেষ টপিক দি দিছোঁ যে পিতৃ মাতৃ আৰু শিক্ষকৰ ভূমিকা। খেলা ধূলাৰ ক্ষেত্ৰত পিতৃ মাতৃ আৰু শিক্ষকৰ ভূমিকা কেনেধৰণৰ হ'ব লাগে। তো এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় DLEDত। ভূমিকা কেনেকুৱা, শিক্ষকৰ কেনেকুৱা ভূমিকা হ'ব লাগে, অভিভাৱকৰ কেনেকুৱা হ'ব লাগে। তো এনেকুৱা ধৰণৰ বহুত অহা দেখা যায়। তো মই সেইকাৰণে দি দিলোঁ আপোনালোকৰ ইম্পৰ্টেণ্ট বুলি ভাবি কেনে। এইখিনি আছিলে। ধন্যবাদ।